এই বছৰটো 6 মাহ আপোনালোকে এনেকে প্লেনিং কৰক যাতে অহা বছৰ 1 এপ্ৰিলৰ পৰা আমি ৰাইজক 1 টকা বিজুলীত আমি ৰেহাই দিব পাৰোঁ। অৰ্থাৎ 5 টকা 85 পইচাৰ জাগাত সৰুৰ পৰা আমি শুনি আহিছোঁ যে ইলেক্ট্ৰিচিটি বিলটো বছৰে বছৰে বাঢ়ি যায়, কিন্তু এই বছৰ আমি এনেকে কাম কৰিব লাগে য'ত বিদ্যুতৰ ক্ষতি আছে তাত ক্ষতি ৰোধ কৰিব লাগে। কোনোবা উদ্যোগ বা ডাঙৰ কনজিউমাৰে যদি ইলেক্ট্ৰিচিটি চুৰি কৰি আছে তাক ৰোধ কৰিব লাগে। কোনোবাই যদি সময়মতে বিল দিয়া নাই তেওঁলোককো বুজাই আমি বিল ল'ব লাগে। কিন্তু এটা লক্ষ্য কৰিব লাগে যে 2025ৰ 1 এপ্ৰিলত আমি ইলেক্ট্ৰিচিটিৰ দাম যদি গেছৰ প্ৰাইচ বাঢ়ে বেলেগ কথা, কিন্তু আজিৰ পৰিৱেশে যদি চলি থাকে, যদি গেছৰ প্ৰাইচ নাবাঢ়ে, তেলৰ প্ৰাইচ নাবাঢ়ে, আন কণ্ডিশ্যনবিলাক যদি একে থাকে, 2025 চনৰ 1 এপ্ৰিলৰ দিনাৰ পৰা আমি চেষ্টা কৰিব লাগে যাতে 1 টকা দাম আমি কমাব পাৰোঁ। আৰু 25 চনতো আমি চেষ্টা কৰিব লাগে যে আৰু 50 পইচা আমি 26লৈকে কমাব পাৰোঁ নেকি। যদি 1.5 টকা পাৰ ইউনিটত আমি ইলেক্ট্ৰিচিটিৰ দাম কমাব পাৰোঁ তেতিয়াহ'লে সৰ্বসাধাৰণ মানুহে বহুতখিনি সকাহ পাব। এই নিৰ্বাচনত যেতিয়া মই প্ৰচাৰ অভিযানতো গৈছিলোঁ, ৰাইজৰ লগত মই প্ৰচাৰ অভিযানত গ'লে কথা পাতোঁ, বহুখিনি দুখীয়া মানুহে মোক কৈছিলে যে ইলেক্ট্ৰিচিটিৰ কষ্টটো অলপ কমাব পৰা যায় নেকি। আজি মই ৰাজহুৱাভাৱে APDCLক দায়িত্ব দিছোঁ যে আপোনালোকে চেষ্টা কৰক অহা বছৰ 1 এপ্ৰিলত যাতে আমি 1 টকা দাম কমাব পাৰোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত মই ইণ্ডাষ্ট্ৰী বা আমাৰ ডাঙৰ কনজিউমাৰখিনিৰ কাৰণে কমাব খোজা নাই, যিখিনি নিম্ন মধ্যবিত্ত আৰু দুখীয়া কনজিউমাৰ আছে তেওঁলোকৰ কাৰণে আমি 1 টকা দাম কমাব লাগে। আৰু পিছৰ বছৰতো প্ৰচেষ্টা অব্যাহত ৰাখি আৰু 50 পইচা যদি আমি কমাব পাৰোঁ, অৰ্থাৎ 5 টকা 85 পইচা গৈ যদি 4 টকা 20-30 পইচা হ'ব পাৰে, তেতিয়াহ'লে দেশৰ ভিতৰতে আমাৰ ইলেক্ট্ৰিচিটি টেৰিফ অসমত তলৰ ফালৰ পৰা 5খনত পৰিগণিত হ'ব। যে আজি যেনেকৈ আমি পেট্ৰল ডিজেলৰ দাম অলপ দিনত মই অলপ আগতে টুইট কৰিছোঁ, হায়দৰাবাদত পেট্ৰলৰ লিটাৰ 107 টকা, বেংগালুৰুত পেট্ৰলৰ লিটাৰ 101 টকা, আমাৰ অসমত পেট্ৰলৰ লিটাৰ 97.5 টকা। অৰ্থাৎ আজি আমি ডাঙৰ ডাঙৰ ৰাজ্যৰ তুলনাতো পেট্ৰল ডিজেলৰ দাম আমি কমাব পাৰিছোঁ। ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতো থ্ৰু ৰিফৰ্মছ আৰু ভাল ব্যৱস্থাৰ জৰিয়তে আমি 1.5 টকা 26 চনলৈকে কমাব পাৰোঁ নেকি। ইয়াত কোনো প্ৰেছাৰ ল'ব নালাগে, কিন্তু অন্ততঃ আমি যদি প্ৰথম 1 টকা কমাওঁ পিছত 8 অনা কমাব পাৰোঁ থ্ৰু বেটাৰ প্ৰডাক্টিভিটি। কাৰণ এই বছৰৰ শেষৰ ফালে কপিলী হাইডেল প্ৰজেক্ট আমি আৰম্ভ কৰিব পাৰিম ডিচেম্বৰত। উত্তৰ প্ৰদেশৰ নেইভেলী লিগনাইট কৰ্পৰেশ্যনৰ পৰা আমি 500 মেগাৱাট অতিৰিক্ত পাৱাৰ পাব পাৰিম। এই 600 মেগাৱাট পাৱাৰ যদি আমি অতিৰিক্ত পাওঁ, আমি 10 টকাত কিনিব নালাগে। এই গোটেইবিলাকৰ সুযোগ লৈ আমি সাধাৰণ ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ বিষয়ে এটা ভাল পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মই আহ্বান জনাইছোঁ।